নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বিএড কমন এন্ট্ৰেন্স এক্সামৰ পাৰ্ট 3 ভিডিঅ' আৰু এই পাৰ্ট 3 ভিডিঅ'ত আমি আলোচনা কৰিম নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 যাক আমি এনপিই 1986 বুলিও জানো গতিকে আপোনালোকে যদি সিলেবাছত চাই যেটো পাৰ্ট ডি আছে কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন সো ইয়াতে নেশ্যনেল পলিচি অন এডুকেশ্যন বুলি ইয়াত এটা টপিক দিয়া আছে গতিকে এই নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ৰ বিষয়ে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম সো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ সেই ভিডিঅ'সমূহ চাব পাৰিব আজিৰ এই ভিডিঅ'ত আমি কোৱেশ্চন আনসাৰ ডিসকাস নকৰো কাৰণ কোৱেশ্চন আনসাৰ ডিসকাস কৰিলে টপিকটোৰ বেছিভাগ ইম্পৰ্টেন্ট কথা ৰৈ যায় মাত্ৰ কেইটামান কোৱেশ্চনে আলোচনা কৰা হয় গতিকে কোৱেশ্চন আনসাৰ আলোচনা নকৰি এই পলিচিখনৰ ইম্পৰ্টেন্ট ফ্যাক্টছ বিলাক আপোনালোকক জনাম তাৰপৰে যিকোনো কোৱেশ্চন আহিলে আপোনালোকে কৰিব পাৰিব সো প্ৰথমতে আমি নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ৰ ব্যাকগ্ৰাউণ্ডৰ বিষয়ে জানিব লাগিব যেটো পোষ্ট ইন্ডিপেন্ডেন্স হয় ভাৰত স্বাধীনতাৰ পিছৰ সময়ৰ কথা গতিকে ফাৰ্স্ট যিখন পলিচি কৰা হৈছিল এডুকেশ্যন পলিচি সেইখন হৈছিল 1968 ত গতিকে এইখন আছিল ফাৰ্স্ট পলিচি অন এডুকেশ্যনৰ ওপৰত প্ৰথমখন পলিচি আছিল সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী গতিকে ইন্দিৰা গান্ধী সময়ছোৱাত এইখন পলিচি কৰা হৈছিল মনত ৰাখিব লাগিব 1968 ত তাৰ পিছত ইয়াক ৰিভিউ কৰা হয় আৰু 1979 ত এটা পলিচি কৰা হয় কিন্তু ইয়াক আমি সেকেন্ড পলিচি বুলি ধৰিব নোৱাৰো এই কাৰণে কাৰণ এইখন কাৰ্যকৰী কৰা নহল আৰু সেকেন্ড যিখন পলিচি কৰা হৈছিল সেইখন হৈছিল 1986 যিখনৰ বিষয়ে আজি আমি আলোচনা কৰিম গতিকে মনত ৰাখিব লাগিব ফাৰ্স্ট পলিচি 1968 সেইখন ৰিভিউ কৰি তাত কিছু চেঞ্জেছ কৰি সেকেন্ড যিখন পলিচি 1986 সেইখন কৰা হৈছিল আৰু এই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল ৰাজীৱ গান্ধী গতিকে প্ৰথমখনৰ আছিল ইন্দিৰা গান্ধী আৰু দ্বিতীয়খনৰ আছিল ৰাজীৱ গান্ধী ইয়াৰ ওপৰত প্ৰশ্ন আহে যে সেই সময়ত কোন প্ৰাইম মিনিষ্টাৰ আছিল বুলি সুধিব পাৰে সো এতিয়া আন এটা ফ্যাক্ট আপোনালোকে জানিব লাগিব হেতু হৈছে এনপিই 1986 খন ৰিভিউ কৰা হৈছিল 1990 ত আৰু প্ৰশ্ন এনেকুৱা আহে যে 1990 ত এনপিই 1986 খন কোনখন কমিটিৰ দ্বাৰা ৰিভিউ কৰা হৈছিল তেতিয়া আপোনালোকে লিখিব লাগিব ৰামামূৰ্তি ৰিভিউ কমিটি বা ৰামামূৰ্তি কমিটি বুলি থাকিব পাৰে গতিকে ৰামামূৰ্তি ৰিভিউ কমিটিখনৰ জৰিয়তে 1990 ত 1986 ত যিখন পলিচি বনোৱা হৈছিল সেইখন ৰিভিউ কৰা হয় আৰু এইখনক আকৌ পুনৰবাৰ ৰিভিউ কৰা হৈছিল 1992 ত আৰু এইটো কৰিছিল জনাৰ্ধন কমিটি বা কেপ বুলি ক'ব পাৰি গতিকে জনাৰ্ধন কমিটিয়ে 1992 ত পুনৰবাৰ ৰিভিউ কৰিছিল গতিকে প্ৰশ্ন যদি আহে কোনে ৰিভিউ কৰিছিল 1986 ৰ নেশ্যনেল পলিচি অন এডুকেশ্যন তেতিয়া আপোনালোকে লিখিব লাগিব ৰামামূৰ্তি কমিটি আৰু যদি ৰিভিউ কোনে কৰিছিল তেতিয়া আপোনালোকে লিখিব লাগিব জনাৰ্ধন কমিটি গতিকে ইয়াৰ ওপৰত কোৱেশ্চনছ আহি থাকে এতিয়া আইছো নেক্সট স্লাইডলৈ ইয়াতে আমি আলোচনা কৰিম হিষ্টৰিক্যাল পাৰ্সপেক্টিভ গতিকে এই পলিচিখনৰ হিষ্টৰী কেনেকুৱা কি ইতিহাস আছে কেনেদৰে এই পলিচিখন কৰা হল তাৰ ওপৰত আমি অলপমান আলোচনা কৰিম সো 1985 ৰ 5 জানুৱাৰীত সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ আছিল মই অলপ আগতে কৈছে ৰাজীৱ গান্ধী তেখেতে প্ৰমিস কৰিছিল যে এখন নতুন এডুকেশ্যন পলিচি গঠন কৰা হ'ব চনটো মনত ৰাখিব লাগিব 1985 ৰ 5 জানুৱাৰীত গতিকে ইয়াতে যিমান বিলাক চন আহিব এই চন বিলাক আমি মনত ৰাখিব লাগিব গতিকে 1986 ত গঠন কৰা হৈছিল পলিচিখন তাৰে এবছৰ আগতে প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী তেখেতে নতুন এডুকেশ্যন পলিচি এখন গঠন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল তাৰ পিছত বিভিন্ন জনৰ পৰামৰ্শ লৈ বিভিন্ন ফিল্ডৰ ব্যক্তিৰ লগত পৰামৰ্শ লৈ আলোচনা বিলোচনাৰ মাজৰে এই এডুকেশ্যন পলিচিখন প্ৰস্তুত কৰা হয় আৰু ইয়াৰ বাবে তেওঁলোকে এটা ষ্টেটাছ ৰিপৰ্ট বা আমি অসমীয়াত ক'লে এখন পুস্তিকা এখন তৈয়াৰ কৰিছিল আৰু এই পুস্তিকাখনৰ নাম কি আছিল এটো কোৱেশ্চন এক্সামত আহে সো ইয়াক ষ্টেটাছ ৰিপৰ্ট বুলি কোৱা হৈছে ইয়াতে চেলেঞ্জেছ অফ এডুকেশ্যন এ পলিচি পাৰ্সপেক্টিভ এই নামটো মনত ৰাখিব লাগিব গতিকে এইখন প্ৰস্তুত কৰা হয় এই এডুকেশ্যন পলিচিটো হোৱাৰ আগতে এই ষ্টেটাছ ৰিপৰ্টটো প্ৰস্তুত কৰে ইয়াৰ পিছত আইছো নেক্সট স্লাইডত এই পুস্তিকাখনৰ পিছতে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 পাৰ্লিয়ামেন্টত গৃহীত হয় আৰু আপোনালোকে মনত ৰাখিব লাগিব 1986 ৰ 7 মে তাৰিখত লোকসভাত গৃহীত হয় আৰু সেই একেটা বছৰতে 13 মে তাৰিখত ৰাজ্যসভাতো গৃহীত হয় গতিকে দুখন সদনতে যেতিয়া পাছ কৰা হল তাৰ পিছতে নেশ্যনেল পলিচি অন এডুকেশ্যন এইখন গৃহীত হৈ গল গতিকে সেই কাৰণে 1986 ৰ মে মাহত আমি এই পলিচিখন হোৱা বুলি ধৰিব লাগিব এতিয়া আইছো নেক্সট স্লাইডলৈকে সো ইয়াত আমি আলোচনা কৰিম কন্টেন্টছ অফ এনপিই 1986 ইমান সময় আমি কি আলোচনা কৰিলো ইয়াৰ ব্যাকগ্ৰাউণ্ডৰ বিষয়ে আলোচনা কৰিলো কেনেদৰে এইখন আহিল কেনেদৰে ইয়াক বনোৱা হল কোনে বনালে সকলোবিলাক আমি আলোচনা কৰিলো এতিয়া এই পলিচিখনত কি আছে সেই বিষয়ে আমি আলোচনা কৰিম গতিকে এই পলিচিখনৰ টোটাল কন্টেন্ট বিলাক ভাগ কৰা হৈছিল 12টা পাৰ্টছত গতিকে মনত ৰাখিব লাগিব এই পলিচিখনত টোটাল 12টা পাৰ্ট আছে আৰু 157 প্যাৰাগ্ৰাফছ আছে এইখিনি আমি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত কোৱেশ্চন হ'ব পাৰে ইয়াতে আপোনালোকে চাব কি
পাৰ্ট আছিলে আৰু কিমান পেৰাগ্ৰাফ আছিলে এইবিলাক ইয়াত উল্লেখ কৰা আছে আপোনালোকে এইটো পঢ়ি ল'ব পাৰে যেনে মই প্ৰথম কৈছো ফাৰ্ষ্ট পাৰ্টত আছিলে ইন্ট্ৰোডাক্টৰী ইয়াত 15টা পেৰাগ্ৰাফ আছে ঠিক তেনেদৰে 2 নম্বৰ পাৰ্টত আছে দা এসেন্স এণ্ড ৰোল অফ এডুকেশ্যন ইয়াত 4টা পেৰাগ্ৰাফ আছে এনেদৰে কন্টেন্ট বিলাক ইয়াত দিয়া হৈছে যেনেদৰে আমাৰ কিতাপত কন্টেন্ট থাকে ঠিক তেনেদৰে ইয়াতো আছে আৰু কিমানটা পেৰাগ্ৰাফ আছে হেতু ইয়াত উল্লেখ কৰা আছে এই প্ৰতিটো পাৰ্টি যদি আপোনালোকে ডিটেইলছ পঢ়িব বিচাৰে মই এটা PDF ফাইলৰ লিংক দি দিছো ডেসক্ৰিপচন বক্সত তাৰ পৰা আপোনালোকে ডাউনলোড কৰি সকলো বিলাক ডিটেইলছত পঢ়িব পাৰিব কিন্তু সকলো বিলাক ইয়াতে আলোচনা কৰাটো সম্ভৱ নহয় এই কন্টেন্ট বিলাকৰ ভিতৰত বা এই 12টা পাৰ্টত কি কি ইম্পৰ্টেন্ট কথা আছে সেইখিনি আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম ইয়াৰ ফিচাৰসমূহ এই পলিচিখনত কি কি ইম্পৰ্টেন্ট কথা কৈছে সেই বিষয়ে আমি আলোচনা কৰিম প্ৰথম যেটো ফিচাৰ্স হেতু হৈছে কমন এডুকেশনাল স্ট্ৰাকচাৰ 10+2+3 হ'ব লাগিব যে বৰ্তমান সময়ত আপোনালোকে সকলোৱে জানে যেটো থাৰ্ড এডুকেশন পলিচি 2020 ত কৰা হৈছে আপোনালোকে নিশ্চয় জানে বা পঢ়িছে তাৰ বিষয়ে ইয়াতে এই যেটো স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটো হলনি কৰা হৈছে আগত আছিল 10+2+3 এতিয়া কৰা হৈছে 5+3+3+4 কৰা হৈছে গতিকে স্ট্ৰাকচাৰটো এবাৰ হলনি কৰা হৈছে গতিকে আৰু এটা কথা মনত ৰাখিব ফাৰ্ষ্ট আমি পাইছিলো 1968 সেকেন্ড হল 1986 আৰু যিখন থাৰ্ড পলিচি সেইখন হৈছে 2020 ত কৰা হৈছে আৰু এই সময়ৰ প্ৰাইম মিনিষ্টাৰ হৈছে নৰেন্দ্ৰ মোদী গতিকে এই কথাখিনি আপোনালোকে মনত ৰাখিব সো যি কি নহওক ইয়াতে 1986 ৰ পলিচিখনত কোৱা হৈছিল যে কমন এডুকেশনাল স্ট্ৰাকচাৰ হ'ব লাগিব গোটেই ভাৰতবৰ্ষতে এটা এডুকেশনাল স্ট্ৰাকচাৰ হ'ব লাগিব হেতু হ'ব 10+2+3 হ'ব লাগিব ইয়াতে তলত আপোনালোকে ডিটেইলছ চাব পাৰে প্ৰি প্ৰাইমাৰীত 1 বছৰ থাকিব লাগিব প্ৰাইমাৰীত 1 to 5 গ্ৰেডলৈকে থাকিব লাগিব বা ক্লাছলৈকে থাকিব লাগিব প্ৰাইমাৰী লেভেল মানে 1 to 5 হ'ব যেটো বৰ্তমান আমাৰ চলি আছে হেতু কথা কোৱা হৈছে মিডিলত যেটো আমি ইউপি বুলি কওঁ বা এমই বুলি কওঁ হেতু 6 ৰ পৰা 8 লৈকে থাকিব আৰু সেকেন্ডাৰী লেভেলত 9 to 10 হ'ব আৰু সিনিয়ৰ সেকেন্ডাৰীত বা আমি হায়াৰ সেকেন্ডাৰী বুলি কওঁ 11 আৰু 12 11 and 12 ক্লাছ হ'ব গতিকে বৰ্তমান সময়ত আমাৰ যেটো চলি আছে সেই কথাটোই ইয়াতে কোৱা হৈছিল কিন্তু অহা বছৰৰ পৰা আমাৰ হলনি হ'ব 5+3+3+4 কৰা হ'ব গতিকে এই বিষয়ে মই অলৰেডি এটা ভিডিও বনাইছো নতুন এডুকেশন পলিচিৰ ওপৰত সো আপোনালোকে কাইন্ডলি সেই ভিডিওটি চাই ল'ব মই লিংক ডেসক্ৰিপচন বক্সত দি দিম গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব স্ট্ৰাকচাৰটো আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত কোৱেশ্চন হ'ব পাৰে এতিয়া আইছো নেক্সট কি ইম্পৰ্টেন্ট কথা কৈছে এই পলিচিখনত এডুকেশন ফৰ ইকুৱেলিটি ইয়াতে ইম্পৰ্টেন্ট কথা এটা কৈছে যে এডুকেশন ইকুৱেল হ'ব লাগিব সকলোৱে সমান পৰিমাণে পাব লাগিব যেনে ইয়াতে কৈছে প্ৰথমতে ফৰ ওমেন মহিলাসমূহক সেই সময়ত অৱহেলা কৰা হৈছিল শিক্ষাৰ পৰা দূৰত ৰখা হৈছিল আপোনালোকে সকলোৱে জানে এই বিষয়ে মই বেছি বহলভাৱে নকওঁ কাৰণ ভিডিওটি দীঘলীয়া হৈ যাব গতিকে মহিলাসকলো যাতে শিক্ষা লাভ কৰিব পাৰে হিয়তো স্কুলত আহিব পাৰে কলেজ পঢ়িব পাৰে গতিকে তাৰ কাৰণে বেছি গুৰুত্ব দিয়া হৈছিল মহিলা শিক্ষাৰ ওপৰত সো ইয়াৰ ওপৰত এসটি আৰু এসসি সকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টৰ যি সকল লৰা চলি আছিল তেওঁলোক শিক্ষাৰ পৰা বঞ্চিত হৈ আছিল তেওঁলোক পিছপৰা ঠাইৰ আছিল গতিকে তেওঁলোকৰ সেই ঠাইবিলাকত স্কুল খোলা হৈছে নতুন নতুন স্কুল বা বিদ্যালয় খোলা হৈছিল আৰু তেওঁলোক স্কুলত অহাৰ বাবে পঢ়াশুনা কৰাৰ বাবে আগ্ৰহী কৰা হৈছিল তাৰ ওপৰত 3 নম্বৰত কোৱা হৈছে আদাৰ এডুকেশনালি ব্যাকওয়াৰ্ড সেকশন এণ্ড মাইনৰিটিজ যিসকল সেই সময়ত এডুকেশনালি ব্যাকওয়াৰ্ড আছিল শিক্ষা দীক্ষা নপোৱা যিবিলাক ঠাই আছিল বা বহুত ৰিমোট এৰিয়া আছিল বা য'ত মাইনৰিটি বিলাক থাকে সংখ্যালঘুসকল থাকে তেনেকুৱা ঠাইবিলাকতো বিদ্যালয় খোলা হৈছিল আৰু তাৰ ছাত্ৰ-ছাত্ৰীসকলক ল'ৰা ছোৱালীসকলক পঢ়াশুনাৰ সুবিধা কৰা হ'ব বুলি তাত উল্লেখ আছিল তাৰ পিছত কৈছে ফৰ হেন্ডিক্যাপ এই কথাটো উল্লেখ আছিল যে হেন্ডিক্যাপ সকলো যাতে পঢ়াশুনা কৰিব পাৰে তেওঁলোকো যাতে শিক্ষিত হ'ব পাৰে তাৰ বাবে তেওঁলোকৰ বাবেও সুবিধা কৰা হ'ব বুলি তাত উল্লেখ আছিল আৰু ইয়াৰ পিছত এডাল্ট এডুকেশনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল যিসকল প্ৰাপ্তবয়স্ক ব্যক্তি তেওঁলোক শিক্ষিত নহয় তেওঁলোক নিৰক্ষৰ হৈ আছিল তেওঁলোকক যাতে শিক্ষা দিব পাৰে তাৰ বাবে গুৰুত্ব দিয়া হৈছিল তাৰ বাবে বিভিন্ন ধৰণৰ স্কুল খোলা হৈছিল গাঁৱে ভূঞে কিছুমান চেণ্টাৰ খোলা হৈছিল য'ত এডাল্ট এডুকেশন দিয়া হৈছিল আৰু প্ৰাপ্তবয়স্ক লোকসকলেও যাতে আমাৰ ভাৰতবৰ্ষৰ উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব পাৰে সেই কাৰণে এডাল্ট এডুকেশনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল এটা নেক্সট ফিচাৰটো হৈছে ইউনিভাৰ্সেলাইজেশন অফ প্ৰাইমাৰী এডুকেশনক ইউনিভাৰ্সেলাইজেশন বা সাৰ্বজনীন কৰাৰ বাবে তেওঁলোকে 14 বছৰ বয়সলৈকে কম্পালসাৰী এডুকেশন ব্যৱস্থা কৰিছিল কম্পালসাৰী শিক্ষাৰ ব্যৱস্থা কৰিছিল সকলোৱে শিকিব লাগিব আপোনালোক সকলোৱে জানে ইয়াৰ আণ্ডাৰতে সৰ্বশিক্ষা অভিযান আঁচনি যিখন আছিল সেইখনো আছে তাত আমাৰ 6 পৰা 14 বছৰ বয়সলৈকে ফ্ৰী আৰু বাধ্যতামূলক শিক্ষা দিয়া হৈছিল গতিকে এই কথাখিনি ইয়াতে আছে মিড ডে মিলৰ কথাও ইয়াতে সোমাই আছে গতিকে ইয়াৰ ওপৰত আমি সেপাৰেট ভিডিও এটা বনাম সেপাৰেটলি আমি আলোচনা কৰিম সৰ্বশিক্ষা অভিযানৰ ওপৰত বা মিড ডে মিলৰ ওপৰত গতিকে প্ৰাইমাৰী এডুকেশন যাতে সকলোৱে পায় সাৰ্বজনীন কৰা হয় প্ৰতিজন ল'ৰা ছোৱালী যাতে শিকিব পাৰে শিক্ষাৰ পৰা কোনো বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ইয়াৰ পিছত নেক্সট ফিচাৰটো হৈছে চাইল্ড চেন্টাৰ্ড এডুকেশন যে এডুকেশনটোক চাইল্ড চেন্টাৰ্ড কৰা হৈছিল শিশু কেন্দ্ৰিক কৰা হৈছিল
শিশুসকলৰ ইচ্ছা, শিশুসকলৰ আগ্ৰহ, শিশুসকলৰ সামৰ্থ্য অনুযায়ীহে শিক্ষা দিব লাগিব। শিশুসকলে যি শিকিব বিচাৰে, সিহঁতৰ য'ত আগ্ৰহ আছে বা সিহঁতৰ যিখিনি সামৰ্থ্য আছে সেই অনুযায়ী সিহঁতক শিক্ষা দিব লাগিব। তেনেধৰণৰ শিক্ষা পলিচি ব্যৱস্থা কৰা হৈছিলে, তাক চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন বুলি কোৱা হয়। ইয়াৰ পিছত কোৱা হৈছে স্কুল ফেচিলিটিছ। স্কুল ফেচিলিটিছো থাকিব লাগিব, ব্লেকবৰ্ড থাকিব লাগিব, ডেস্ক বেঞ্চ থাকিব লাগিব, বিভিন্ন সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে পুতলা, খেলা সামগ্ৰী, যিমানবোৰ আমাৰ টিচিং লাৰ্ণিং মেটেৰিয়েলছবিলাকৰ দৰকাৰ হয়, TLMৰ দৰকাৰ হয়, এই সকলোবোৰ ব্যৱস্থা কৰিব লাগিব বুলিও ইয়াত উল্লেখ কৰা হয়। গতিকে স্কুল ফেচিলিটিছবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। যিমানবিলাক ফেচিলিটিছ লাগে, মেপ লাগে, চাৰ্ট লাগে, এই সকলোবিলাক যাতে বিদ্যালয়ত থাকে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। ইয়াৰ পিছত কৈছে ছেকেণ্ডাৰী এডুকেশ্যন। মাধ্যমিক শিক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে, কাৰণ অকল প্ৰাইমাৰী এডুকেশ্যনত যদি গুৰুত্ব দিয়া হয় তেতিয়াহ'লে সাক্ষৰতাৰ হাৰ বাঢ়িব, ল'ৰা ছোৱালীয়ে লিখা পঢ়া শিকিব। কিন্তু ইয়াৰ উপৰিও সায়েন্সৰ কথা যদি শিকিব লাগে, কলাৰ বিষয়ে শিকিব লাগে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে ছেকেণ্ডাৰী এডুকেশ্যনত গুৰুত্ব দিব লাগিব। সেইবাবে এই পলিচিখনত ছেকেণ্ডাৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে, মাধ্যমিক শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলে। আৰু এই মাধ্যমিক শিক্ষাটো কেনেধৰণৰ হ'ব লাগিব, ভকেশ্যনেল হ'ব লাগিব বুলিও ইয়াত উল্লেখ কৰিছে। যিটো নেক্সট পইণ্টত আছে, ভকেশ্যনেলাইজেশ্যন অফ এডুকেশ্যন। এডুকেশ্যনটো বৃত্তিমুখী কৰিব লাগিব। ল'ৰা ছোৱালীয়ে ছেকেণ্ডাৰী এডুকেশ্যন পাৰ কৰি সিহঁতে কিবা এটা কৰি খাব পৰা হ'ব লাগিব, যাতে সিহঁতে কিবা এটা কাম কৰিব পাৰে, তাৰ তেনেধৰণৰ শিক্ষা সিহঁতক দিব লাগিব। তাৰ ওপৰতো গুৰুত্ব দিয়া হয়। ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছিলে। ইয়াৰ পিছত কৈছে হায়াৰ এডুকেশ্যন, যে উচ্চ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে, কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন উচ্চ পৰ্যায়ৰ যিবিলাক চাকৰি, সেইবিলাকত যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে সুবিধা পায়, তাৰ বাবে হায়াৰ এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে। আৰু হিউমেন ৰিচোৰ্চ বা মানৱ সম্পদ যদি আমি বঢ়াব লাগে, তেতিয়াহ'লে হায়াৰ এডুকেশ্যন বা এডুকেশ্যনৰ ওপৰত আমি গুৰুত্ব দিবই লাগিব। নেক্সট পইণ্টত কি কৈছিলে, অপেন ইউনিভাৰ্চিটি এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ কথাও কৈছে, যে মুক্ত বিশ্ববিদ্যালয়ৰ কথা কৈছে। আৰু সেই সময়ত মুক্ত বিশ্ববিদ্যালয় আছিলে ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি, যিটো ইগনৌ বুলি আমি কওঁ, সেইখন সেই সময়ত আছিলে অলৰেডি। আৰু ডিষ্টেঞ্চ লাৰ্ণিঙৰ ওপৰতো গুৰুত্ব দিছিলে, দূৰ শিক্ষণৰ ওপৰত গুৰুত্ব দিছিলে, যাতে গৃহিণীসকলে, যিসকল গৃহিণী তেওঁলোকে পঢ়া শুনা কৰাৰ ইচ্ছা আছে কিন্তু ৰেগুলাৰ কোৰ্চ তেওঁলোকে কৰিব নোৱাৰে, তেনেধৰণৰ গৃহিণীসকলৰ বাবে বা যিসকলে বিজনেছ কৰিছিলে, ব্যৱসায় কৰিছিলে, সেইসকলে যাতে পঢ়া শুনা কৰিব পাৰে, তাৰ বাবে ডিষ্টেঞ্চ লাৰ্ণিঙৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে, দূৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে, আৰু অপেন ইউনিভাৰ্চিটিৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। ইয়াৰ পিছত কৈছে ৰুৰেল ইউনিভাৰ্চিটিৰ কথাও কৈছে, যিবিলাক ৰুৰেল এৰিয়া তাতো যাতে ইউনিভাৰ্চিটিৰ ব্যৱস্থা হয়, যাতে ল'ৰা ছোৱালীয়ে এই গাঁৱৰ পৰা আহি বহুত দূৰলৈকে আহি পঢ়িব নালাগে, উচ্চ শিক্ষা লাভ কৰিব নালাগে, তেওঁলোকে নিজৰ ঠাইতে উচ্চ শিক্ষা লাভ কৰিব পাৰে, তাৰ বাবে ৰুৰেল ইউনিভাৰ্চিটিৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে। ইয়াৰ পিছত টেকনিকেল এণ্ড মেনেজমেণ্ট এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে, যাতে ল'ৰা ছোৱালী টেকনিকেল ফিল্ডতো আমাৰ ল'ৰা ছোৱালীয়ে ভাল পাৰদৰ্শিতা দেখুৱাব পাৰে, ভাল সুবিধা দেখুৱাব পাৰে, তাৰ বাবে যাতে টেকনিকেল ক্ষেত্ৰত সিহঁতে কিবা এটা কৰিব পাৰে, তাৰ বাবে টেকনিকেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। গতিকে ইয়াৰ বাবে গ্ৰাম্য অঞ্চলত পলিটেকনিক কিছুমান খুলি দুৰ্বল শ্ৰেণীৰ লোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা আছিলে। ইয়াৰ পিছত কৈছে ভেলু এডুকেশ্যন, বা অসমীয়াত যদি আমি কওঁ মূল্যবোধৰ শিক্ষা ওপৰতো গুৰুত্ব দিয়া হৈছিলে, কাৰণ সমাজত থকা যিবিলাক অন্ধবিশ্বাস আছে, কুসংস্কাৰ আছে, হিংসা, এইবিলাক ভাৱ যাতে নোহোৱা হয়, তাৰ বাবে ভেলু এডুকেশ্যনৰ প্ৰয়োজন আছিলে। গতিকে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে। আত্মবিশ্বাস, সহনশীলতা, দয়া, ক্ষমা, ন্যায় বিচাৰ আদি যাতে প্ৰমূল্যৰ বিকাশ সাধন কৰিব পাৰে, তাৰ বাবে ভেলু এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে। ইয়াৰ পিছত কোৱা হৈছে লেংগুৱেজ লাৰ্ণিঙৰ কথা, ভাষা শিক্ষাৰ কথা ইয়াতে কোৱা হৈছে, যিখন আমাৰ 1968ত যিখন আঁচনি আছিলে, পলিচি আছিলে, সেই পলিচিখনতো ভাষা শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলে। আৰু বৰ্তমান সময়ত সেইবাবে স্কুল কলেজবিলাকত আমাৰ বিভিন্ন ভাষা শিক্ষা দিয়া হয়। অসমীয়া ভাষা হ'ব পাৰে, বাংলা ভাষা হ'ব পাৰে, বড়ো ভাষা হ'ব পাৰে। গতিকে এনেধৰণৰ বিভিন্ন ভাষাৰ শিক্ষা সেইবাবে দিয়া হয়, যাতে এজনে বহুকেইটা ভাষা শিকিব পাৰে। আৰু আমাৰ ইয়াক 3 লেংগুৱেজ ফৰ্মুলা বুলি কোৱা হয়। 3টা ভাষা শিকিব লাগে বা 3টা ভাষা শিকোৱা হয়, 3টা ভাষাৰ শিক্ষা দিয়া হয় স্কুলবিলাকত। গতিকে ইয়াক 3 লেংগুৱেজ ফৰ্মুলা বুলিও কোৱা হয়, ত্ৰিভাষিক সূত্ৰ বুলি কোৱা হয়। ইয়াৰ পিছত কৈছে ফিজিকেল এডুকেশ্যনৰ কথা, যে শাৰীৰিক শিক্ষাও দিব লাগিব, কাৰণ পঢ়া শুনাৰ লগতে আমাৰ শাৰীৰিক যদি বিকাশ হ'ব লাগে, তাৰ জৰিয়তে আমি খেলা ধূলা কৰিব লাগিব। গতিকে ফিজিকেল এডুকেশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিলে। বিদ্যালয়সমূহত খেলা ধূলাৰ সামগ্ৰীসমূহৰ ব্যৱস্থা কৰা হৈছিলে। তাৰ ওপৰত শৰীৰ আৰু মনৰ সুসংগত বিকাশৰ বাবে যোগাসন যাতে কৰিব পাৰে, তাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰা আছিলে এই পলিচিখনত। তাৰ পিছত কৈছে ৰোল অফ ইউথ, যে যুৱকসকলৰ কেনেধৰণৰ ভূমিকা থাকিব, যুৱকসকলে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিব পাৰে, ৰাষ্ট্ৰীয় আৰু সামাজিক বিকাশত সিহঁতে জড়িত হ'ব পাৰে, তাৰ বাবে সিহঁতক NSS যিটো ৰাষ্ট্ৰীয় সেৱা আঁচনি বা NCC আমি সকলোৱে জানো, তো এইবিলাকত যাতে সিহঁতে যোগদান কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰা আছিলে। ইয়াৰ পিছত কৈছে টিচাৰ, টিচাৰৰ কোৱালিটিৰ ওপৰতো ইয়াত উল্লেখ কৰা আছে। টিচাৰসকল কোৱালিটি এডুকেশ্যন যাতে দিব পাৰে, তেওঁলোকক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হ'ব, সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছিলে।
তাৰ উপৰিও প্ৰাইমেৰী লেভেলৰ বিদ্যালয়সমূহত দুজন শিক্ষক থাকিব লাগিব, তাৰে এগৰাকী মহিলা শিক্ষয়িত্ৰী হ'ব লাগিব বুলি তাত উল্লেখ কৰা আছিলে। ইয়াৰ উপৰি শিডিউল ট্ৰাইব বা শিডিউল কাষ্ট তেওঁলোকৰ কমিউনিটিৰ পৰাও যাতে শিক্ষকৰ নিযুক্তি হয় তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে। গতিকে শিক্ষকৰ ক্ষেত্ৰতো এনেধৰণৰ কিছু কথাই এই পলিচিখনত উল্লেখ আছিলে। সো ইয়াৰ পিছত কোৱা হৈছে দ্য মেনেজমেণ্ট অফ এডুকেশ্যন, যে এডুকেশ্যনটো কেনেদৰে মেনেজ কৰা হ'ব গোটেই ভাৰতবৰ্ষতে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে, কাৰণ ইয়াৰ বাবে বিভিন্ন ধৰণৰ কমিটি, বিভিন্ন ধৰণৰ বোৰ্ড বনোৱা হৈছিলে। গতিকে নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত চেণ্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন, যাক কেব বুলি কোৱা হয়, গঠন কৰা হৈছিলে আৰু তেওঁলোকে নেশ্যনেল লেভেলৰ কামবিলাক কৰিছিল, বিভিন্ন দিহা পৰামৰ্শৰ লগতে সকলোবোৰ তেওঁলোকে কৰিছিলে। ষ্টেট লেভেলত চেবিৰ গঠন কৰা হৈছিলে আৰু ডিষ্ট্ৰিক্ট লেভেলত ডিষ্ট্ৰিক্ট বোৰ্ড অফ এডুকেশ্যন DBEৰ গঠন কৰা হৈছিলে। গতিকে প্ৰতিখন ডিষ্ট্ৰিক্টত আছে ডিষ্ট্ৰিক্ট বোৰ্ড অফ এডুকেশ্যন, প্ৰতিখন ষ্টেটত আছে চেবি। গতিকে এডুকেশ্যন মেনেজমেণ্টৰ বাবে এইবিলাক গঠন কৰা হ'ব বুলি উল্লেখ কৰা আছিলে। গতিকে থুলমূলকৈ এইখিনি আছিলে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986ৰ এই পলিচিখনত। গতিকে আপোনালোকে যদি ডিটেইলছ পঢ়িব বিচাৰে মই এটা PDF ফাইলৰ লিংক দি দিছোঁ, তাত আপোনালোকে ক্লিক কৰি সেই PDF ফাইলটো ডাউনলোড কৰি গোটেই ডিটেইলছখিনি পঢ়িব পাৰিব। বিস্তৃতভাৱে আপোনালোকে সকলো পঢ়িব পাৰিব, ক'ত কি আছিলে, কোনটো পাৰ্টত কি আছিলে সকলো পঢ়িব পাৰিব। গতিকে থুলমূলকৈ কম সময়ৰ ভিতৰত এইখিনি মই আপোনালোক জনালোঁ, যিখিনি মষ্ট ইম্পৰ্টেণ্ট ফেক্টছ আছিলে সেইখিনি আপোনালোক জনাবলৈ চেষ্টা কৰিছোঁ। সো যদি ভিডিঅ'টি ভাল লাগিছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব। যদি এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব। এতিয়া বিদায় লৈছোঁ, ধন্যবাদ।